আগষ্টৰ 1 তাৰিখৰ পৰা যোনে আগত অৰুণোদয় পাই আছিলে আগষ্টৰ 1 তাৰিখৰ পৰা তেওঁলোকে পাই থাকিব। কিন্তু মাজে মাজে আমি ক্লিনিং কৰি থাকো, কোনোবা মৰা মানুহ হল বাদ গ'ল, কোনোবা চৰকাৰী চাকৰি পালে বাদ গ'ল, সেইখিনি। কিন্তু তাক বাদে আৰু এতিয়া নতুনকৈ একো কৰিব নালাগে। আগত যি একাউণ্টত 9,000 সোমাইছিলে সেই একাউণ্টতে অৰুণোদয় নিয়মীয়াকৈ পাই থাকিব। 1 তাৰিখৰ পৰা যোনে আগত অৰুণোদয় পাই আছিলে আগষ্টৰ 1 তাৰিখৰ পৰা তেওঁলোকে পাই থাকিব। কিন্তু মাজে মাজে আমি ক্লিনিং কৰি থাকো, কোনোবা মৰা মানুহ হল বাদ গ'ল, কোনোবা চৰকাৰী চাকৰি পালে বাদ গ'ল, সেইখিনি। কিন্তু তাক বাদে আৰু এতিয়া নতুনকৈ একো কৰিব নালাগে। আগত যি একাউণ্টত 9,000 সোমাইছিলে সেই একাউণ্টতে অৰুণোদয় নিয়মীয়াকৈ পাই থাকিব। 1 তাৰিখৰ পৰা যোনে আগত অৰুণোদয় পাই আছিলে আগষ্টৰ 1 তাৰিখৰ পৰা তেওঁলোকে পাই থাকিব। কিন্তু মাজে মাজে আমি ক্লিনিং কৰি থাকো, কোনোবা মৰা মানুহ হল বাদ গ'ল, কোনোবা চৰকাৰী চাকৰি পালে বাদ গ'ল, সেইখিনি। কিন্তু তাক বাদে আৰু এতিয়া নতুনকৈ একো কৰিব নালাগে। আগত যি একাউণ্টত 9,000 সোমাইছিলে সেই একাউণ্টতে অৰুণোদয় নিয়মীয়াকৈ পাই থাকিব।